তুমি এখন আগলে দেখানে মুখৰ মানে নিয়া যায় পিছলে আছে আর তুমি এখন আগলে উখলাৰ পকৰ পিছলে যোৱা ঠিক আছে বাৰু বাকি আমি আর রেডি না স্কুললে কি খাইব আছে না সবৰে ভালে আৰু বাকি ন ইয়া তোমালোকে পতংগ দেখিছা না দেখিছো বিভিন্ন পতংগ ন আমি আগৰ ক্লাছত পঢ়িছো পতংগ তুমি এটা পতংগৰ নাম কোৱাচোন পৰুৱা গুড তুমি এটা কোৱা না জানে একো নাই বাৰু গম পাবা পৰুৱা দেখিছা না তুমি এটা কোৱাচোন মুৰা তুমি এটা কোৱা পখিলা তুমি এটা কোৱা স্যার ফৰিং এটা দেখিছো কথা দেখিছো ফৰিং তুমি এটা কোৱা মৌমাখি কোৱাচোন কিমান পতংগৰ নাম ওলাইছে তুমি এটা কোৱা এয়া কৈছে পখিলা কেনেকুৱা লাগে ভাল লাগে ন তুমি এটা কোৱা বৰল দেছোৱা আমি ইমান যে পখিলা বৰল মৌ মানে নহয় এইবিলাক ভগৱানে সৃষ্টি কৰিছে পতংগবোৰ আমাৰ বিভিন্ন উপকাৰ আছে হয় নহয় আৰু জীৱজগত ভৰ্তি আছে আমি পতংগৰ বিষয়ে অলৰেডি পঢ়িছো কিন্তু আজি আমি এটা বিশেষ পতংগৰ বিষয়ে এটা ধুনীয়া কবিতা আছে আমাৰ পাঠ্যপুথিত সবে 6 নম্বৰৰ পাঠটো উলিয়াই লোৱা পখিলা কবিতাটো পখিলা দেখিলে কেনেকুৱা লাগে ভাল লাগে ঠিক আছে আজি আমি এই কবিতাটো পঢ়িম শিক্ষক বোৰ্ডত লিখি দিব কবিতাৰ নাম সকলোৱে দেখিছানে লিখিছো বাৰু পখিলা দেখিবলৈ কেনেকুৱা আজি আমি চবে পখিলা কবিতাটো পঢ়িবলৈ আৰু কেনেকে গাব লাগে শিকিম হ'ব ঠিক আছে সব কোনে উঠাচোন কবিতা আমি এতিয়া গাম পঢ়া পখিলাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলি দি চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলে ভাল পাই কলি দিয়ে বাহি মেলি দিলে বাহি মেলি কলি দিয়ে জকমক কৰে উলাহতে পখিলাৰ মন ভৰি পৰে কেনেকা লাগিলে কবিতাটো এতিয়া কবিতাটো আমি পালো আকবাৰ গাবা নেকি ঠিক আছে ঠিক আছে তাত কেনেকৈ নাচিবা উঠি তুমি এনে মাজতে ফুলতে বহি থাকা আৰু হাতটো মানে এনেকৈ ফুলৰ কলি কেনেকৈ থাকে ফুলৰ কলি প্ৰথমতে এনেকৈ থাকে তুমি এই বহা আৰু তুমি কবিতাটো মই শিকাই দিম দিয়া মই লগত থাকিম কবিতাটো কোৱাচোন তুমি ফুল মাজত বহি দিয়া দিয়া পখিলাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলিটি চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক কলে ভাল পাই কলিটিয়ে বাহি মেলি দিলে বাহি মেলি কলিটিয়ে জকমক কৰে উলাহতে পখিলাৰ মন ভৰি পৰে সুন্দৰ ঠিক আছে কবিতাটো কেনেকুৱা লাগিছে পঢ়িবা দেই বহা সকলো বহা মই তোমালোকক কেইটামান প্ৰশ্ন কৰিম কবিতাটোৰ পৰা আমি কি পালো যে কবিতাটোত আমি পঢ়া প্ৰধান পতংগটোৰ নাম কি বাৰু তুমি কোৱাচোন পখিলা পখিলা কি পখিলা এবিধ পতংগ মনত ৰাখিবা জীৱ জগতৰ বিভিন্ন ভাগ আছে হয় নাই পতংগ জীৱ জন্তু হয় তেনেকৈ সৰীসৃপ
আমি পাইছো নহয় তেনেকৈ এই পখিলা কোনটো বিভাগত পৰে পতংগ হবনে পতংগ আৰু 2 নম্বৰে তুমি কোৱাচোন মৌমাখিয়ে কি পান কৰে বোলে মৌজুল মৌজুল কৰ পৰা আহৰণ কৰে ফুলৰ পৰা এতিয়া পখিলাত ফুলত কি পৰে বাৰু এক নম্বৰে পখিলা পৰে ভুমুৰা পৰে মৌমাখি পৰে এইবিলাকে পখিলা কিয় পৰে কাৰণ ফুলৰ পৰা মৌৰস পান কৰে আৰু তাৰ পৰা সেইবিলাক সংগ্ৰহ কৰি সিহঁতে মৌজুল প্ৰস্তুত কৰে মৌজুল খাই পাইছে নে নাই কেনেকুৱা লাগে মৌজুল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী এবিধ খাদ্যদ্ৰব্য আমি যিটো খাব পাৰো হয় নাই আৰু এই পতংগবিলাক ফুলত পৰিয়ে সেই পতংগবিলাকৰ ভৰিত ফুলৰ ৰেণু লাগে আৰু সেইবোৰ ৰেণু যেতিয়া আকৌ বেলেগ ফুলত পৰে তেনে নিজৰ বংশ বৃদ্ধি কৰে ফুলগছবোৰ গম পাইছানে আমি এই বিষয়ে আৰু পঢ়িম তাৰপিছত কোৱাচোন তুমি কোৱা ফুলবোৰে কি গাত লাগিলে খালি খালি নাচে ফুলবোৰে কিহত নাচে বতাহ আমি কেনেকে গম পাওঁ আছে বুলি অনুভৱ কৰিব পাৰো হয়নে নহয় গতিকে ঠিক আছে তোমালোকে পখিলা পাত্ৰ আমি প্ৰশ্নোত্তৰখিনিও চাম বাৰু ইয়াৰ পিছত ভুললে ক্ষমা কৰিম